am turning your soul to hell. ৰাজ্যত সংঘটিত হ'ল লোমহৰ্ষক হত্যাকাণ্ড হাউলিত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি মাটিৰ বাবে ভাগিনীয়েকে প্ৰাণ ল'লে মামীয়েকৰ মামীয়েকক হত্যা কৰি ভাগিনীয়েকে কেমেৰাৰ সন্মুখত দিলে হত্যাকাণ্ডৰ শিহৰণকাৰী বৰ্ণনা কোন ঠাইত হাউলি হত্যা হিংসাৰ দুৰ্নীতিৰ খবৰে প্ৰতিনিয়ত জোকাৰি গৈছে সমগ্ৰ ৰাজ্য পুনৰ এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গ'ল সমগ্ৰ ৰাজ্য এইবাৰ ঘটনাৰ স্থান হাউলি ভাগিনীয়েকে ঘপিয়াই প্ৰাণ ল'লে মামীয়েকৰ লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হ'ল হাউলিৰ মৌটুপুৰীত ভাগিনীয়েক মনোজ বৰুৱাই হত্যা কৰিলে মামীয়েক ববিতা দাসক হত্যাকাণ্ড সংঘটিত কৰি হত্যাকাৰী মনোজ বৰুৱাই পলায়ন কৰিছিল বৰপেটা সত্ৰলৈ যদিও বৰপেটা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় হত্যাকাৰী ভাগিনীয়েক মনোজ বৰুৱাক ড্ৰাগছ আসক্ত আছিল হত্যাকাৰী মনোজ বৰুৱা হত্যাকাণ্ড সংঘটিত কৰিও অনুতপ্ত নহ'ল হত্যাকাৰী মনোজ বৰুৱা হাঁহি হাঁহি সংবাদ মাধ্যমৰ আগত দিলে বিস্ফোৰক মন্তব্য ক'লে মাটিৰ বাবে মাৰি পেলালো মাটি আছে 6 বিঘা মান এই ৰাস্তা কিনাৰত 1 বিঘা 2 কোটি 3 কোটি মান মাটিৰ কেছ মাটি পুলেক্স গছে হত্যাকাৰী মনোজ বৰুৱাৰ মামীয়েক ববিতা দাসে খবৰ ল'বলৈ আহি এই ঘটনাৰ কবলত পৰা স্থানীয় একাংশ লোকৰ ভাষ্যত স্পষ্ট হৈ পৰিছে আৰু অভিযোগ অনুসৰি ড্ৰাগছ আসক্ত মনোজ বৰুৱাই মামীয়েকক ধৰ্ষণ কৰি এই ঘটনা সংঘটিত কৰা বুলি সন্দেহ ঘনীভূত হৈছে কিয়নো ববিতা দাসৰ মৃতদেহটো উলংগ অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকসকলে পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তৰ পাছতহে জানিব পৰা যাব হত্যাকাণ্ডটোৰ প্ৰকৃত কাৰণ মই যদি বাচি যাওঁ I am turning your soul to hell. হাউলি এই মৌতুপুৰী ইয়াতে মানুহ মাল্লা হয় না মই পলৈছো এতে মোৰ জেঠিমাৰ ঘণ্ডা কীৰ্তন খোল কিয় সোমাইছা তাতেও মই গৈছিল ভিতৰত দৰ্জা খুলি আছো নেদে ঘুমে সেইকাৰণে মাটি আছে 6 বিঘা মান এই ৰাস্তা কিনাৰত 1 বিঘা 2 কোটি 3 কোটি মান মাটিৰ কেছ মামী হয় মামা নিজৰ মামী নিজৰ মামী একদম নিজৰ মামী গিৰেকটো মানে নাই মোক দেখা পালে গম পাব মই বাইকখন লৈ পলৈছো বাইকখন ইয়াতে ক'ৰবাত থৈছিলো নিচাতে দাঁড়ো দৌৰি গৈছো চাবিডাল কি আছে চাবিডাল কাইবা নিছে বাহিৰতো কৰ বন্ধু মই যদি বাচি যাওঁ I am turning your soul to hell. Die, devil die. I am the Mephistopheles horse rider. মাৰি মেলিলে কিন্তু আৰু মৰিম আৰু বাছে দিলে কিন্তু মই একো নকৰো যিটো অলপ কৰি দিয়া মাৰি মেলি কিন্তু মই ৰিভাৰ্চ ল'ব আহিম কিন্তু দেই ঘটনাটো কি মানে মই ঘৰত আছিলোঁ তেতিয়া শুনিলোঁ যে কিবা এটা ইয়াত হৈছে তেতিয়া চাব আহিলোঁ যে এওঁৰ মানে হাজবেণ্ডজন ইয়াতে ঘৰ আৰু ঢুকৰা তেওঁ ঢুকাইছিল 2 বছৰ আগতে তেওঁৰ মানে মামায়েক নিজা মামী হয় আৰু আহি ইয়াত দেখা পালোঁ যে ইয়াত মানে মাৰি থৈ দিছিল এতিয়া ইহঁতৰ মানে 2জন ভায়েক আছিল এজন ভায়েকটো ইয়াত আছে স্পটত এজন ভায়েক কিন্তু এতিয়া ইয়াত নাই আৰু তেওঁৰ নাম আছিল ধ্ৰুৱ দাস তেওঁ ঢুকাইছে যোৱা বছৰ কৰোণাতে ঢুকাইছে আৰু এতিয়া ইহঁতৰ ৰিলেটিভে হয় এতিয়া কেনেকৈ কি হ'ল বস্তুটো মানে তেনেকৈ ধৰিব পৰা নাই আৰু চবখিনি বস্তু চেডেলি হৈ আছে এতিয়া পুলিচে এতিয়া নিজৰ তদন্ত চলাই আছে আৰু কি হয় দেখা যাব এতিয়াতো তেনেকৈ একো ক'ব পৰা নাযায় কাৰণ এতিয়া আমি বস্তুটো দেখিছোঁহে যেতিয়া পুলিচে তদন্ত কৰিব তেতিয়া বস্তুবিলাক পোহৰাই উলংগটো মই মানে দেখা নাপালোঁ এতিয়াতো দেখিছোঁ এতিয়া ঢাকি থৈ দিছে কিন্তু তেনেকৈ মই আপোনাক একেবাৰে ক'ব নোৱাৰিম যে উলংগ অৱস্থাত আছিল বুলি এতিয়া চাওঁ কি হয় আৰু মহিলাগৰাকীতো শুনামতে এটা ছোৱালী আছিলে আৰু এতিয়া বাকী তেনেকৈ আৰু গম নাপাওঁ এতিয়া ইয়াততো তেওঁকে দেখা গৈছে বাকীতো ঘৰৰ মানুহ ক'ত আছে গম পোৱা নাই আৰু বৰপেটাৰ পৰা ছবিক আহমেদৰ ৰিপৰ্ট প্ৰতিনিধি লাইভ